নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বদৰুদ্দিন আজমলে স্পষ্টকৈ কৈছে লুৰিণজ্যোতি গগৈ হৈছে মুছলমানৰ শত্ৰু লুৰিণজ্যোতি গগৈ মুছলমানৰ ঘূৰ বিৰোধী লুৰিণজ্যোতিয়ে মুছলমানৰ লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰিছে এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰিছে লুৰিণজ্যোতিয়ে তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ পৰা টিকট পোৱা প্ৰতিগৰাকী প্ৰাৰ্থী হৈছে মুছলমানৰ আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদৰ সভাপতিক লক্ষ্য কৰিছে আজমলে পোনপটীয়াকৈ কৈছে মুছলমানৰ ঘূৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ আৰু এই সন্দৰ্ভত আজমলে কি মন্তব্য আগবঢ়াইছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ মুছলমানৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ মুছলমানৰ ঘূৰ শত্ৰু আখ্যা দিছে লুৰিণজ্যোতিয়ে এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰাইছে লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু লুৰিণৰ দলক অৰ্থাৎ অসম জাতীয় পৰিষদক সমৰ্থন কৰা সকলো মিয়া বিৰোধী লুৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰক মন্তব্য আগবঢ়াইছে আজমলে বিদেশত বহি দাড়ি টুপি পিন্ধি লুৰিণক সমৰ্থন কৰা সকলোকো সমালোচনা কৰিছে আজমলে বিন্নাকান্দিৰ নিৰ্বাচনী সভাত লুৰিণৰ বিৰুদ্ধে খৰব হৈছে এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন কৰা সকলোকো মুছলমানৰ শত্ৰু আখ্যা দিছে মৌলানা আজমলে আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি লৈছে আজমলে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুছলমান সমাজৰ ঘূৰ শত্ৰু লুৰিণজ্যোতি গগৈ লুৰিণৰ বিৰুদ্ধে গৰজি উঠিছে বদৰুদ্দিন আজমল বিন্নাকান্দিৰ নিৰ্বাচনী সভাত লুৰিণৰ বিৰুদ্ধে খৰব হৈছে এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল লুৰিণজ্যোতি গগৈক মুছলমানৰ শত্ৰু আখ্যা দিছে লুৰিণজ্যোতি গগৈয়ে এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰাইছে বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদক যিসকল লোকে সমৰ্থন কৰে তেওঁলোকো মুছলমানৰ শত্ৰু অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব পোৱা বা অসম জাতীয় পৰিষদক সমৰ্থন কৰা প্ৰতিগৰাকী লোক মুছলমানৰ শত্ৰু বুলি কৈছে আৰু তেওঁলোকক আমি বৰ্জন কৰিব লাগে বুলি কৈছে আজমলে আৰু এনেকৈ নিৰ্বাচনৰ প্ৰাক্ষণত অসম জাতীয় পৰিষদ আৰু অসম জাতীয় পৰিষদৰ খুৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে আজমলৰ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে স্পষ্ট কৰিছে এই কথা যে লুৰিণজ্যোতি গগৈ কাৰণেই এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম বাদ পৰিছে গতিকে লুৰিণজ্যোতি গগৈ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ শত্ৰু মুছলমান সমাজৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদক সমৰ্থন কৰা প্ৰতিগৰাকী লোক মুছলমানৰ শত্ৰু আৰু বিদেশত দাড়ি টুপি পিন্ধি বহি অসম জাতীয় পৰিষদক বা লুৰিণজ্যোতি গগৈ সমৰ্থন কৰা সকলোকো সমালোচনা কৰিছে আজমলে তেওঁলোককো মুছলমানৰ শত্ৰু বুলি আখ্যা দিছে আৰু এনেকৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে অসম জাতীয় পৰিষদক আক্ৰমণ কৰে কথাৰে আক্ৰমণ কৰে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় লুৰিণজ্যোতি গগৈক মুছলমানৰ শত্ৰু বুলি আখ্যা দিছে যি লুৰিণজ্যোতি গগৈৰ কাৰণেই এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম বাদ পৰিছে সেইগৰাকী লুৰিণজ্যোতি গগৈক মুছলমানে আদৰি নলব মুছলমানৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ আৰু এনেকৈ অসম জাতীয় পৰিষদকো সমালোচনা কৰিছে অসম জাতীয় পৰিষদক সমৰ্থন কৰা বা অসম জাতীয় পৰিষদৰ পৰা যিসকলে ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে টিকট লাভ কৰিছে বা প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁলোকো মিয়াৰ শত্ৰু তেওঁলোক মিয়াৰ ঘূৰ শত্ৰু বুলি আখ্যা দিছে আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈক সমালোচনা কৰিছে আজমলে আমাৰ ওচৰত আজমলৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আপুনি কওক মুছলমানক বন্ধু কৰি মই প্ৰুফ কৰি দেখাই দিম এই আমাৰ লাখ লাখ মাবনিৰ নাম কৰ্তন কৰাইছে এনআৰচি লিষ্টৰ পৰা মই ৭০ দিনত থাকিব আৰু যি তাক টিকেট লৈ আহিছে এইটো সবচে ডাঙৰ মুছলমানৰ শত্ৰু আৰু যিসকলে এইসকলৰ তাৰ এই যে ভাঙা জাহাজ লৈ আহিছে যিসকলে বিদেশত বহি টুপি পিন্ধি পাগড়ি পিন্ধি দলালি কৰি আছে ইহঁত মুছলমানৰ জবাব দিয়ক
যে লুরিন জ্যোতির দোষ না শত্রু বন্ধু না শত্রু সেইটো সিসকলেও ডুবাইৰ সেইফালৰ পৰা জবাব দিব যিসকল মুছলমানৰ পাগড়ি বান্ধাই ডুবাইত বহি আছে তো তাত হিন্দু মুছলিম নাই আমাৰ ইয়াত আছে আল্লাহৰ কোরআনের উপরে তেখেত কই আছে মই হাত লম মই কোনোদিন নলম তেখেত কোরআনের উপরত হাত রাখি দিলের উপরে হাত রাখি কো এ লুরিন জ্যোতি আমার বন্ধু